আধা সংখ্যক তোমালোকৰ বেচৰকাৰী হোৱাটো বাধ্যতামূলক আছিল তেওঁলোক ভাৰতীয় বা ইংৰাজ হ'ব লাগিব আৰু তেওঁলোকৰ কাৰ্যকাল 2 বছৰীয়া হ'ব আৰু তেওঁলোকেই গোটেই ভাৰতবৰ্ষখন সেই সময়ত ভাৰতবৰ্ষখনলৈ মূল 3টা অংশ আছিল কলিকতা মুম্বাই আৰু মাদ্ৰাজ এই 3টা অংশ বিশেষকৈ 3টা অংশত ভাগ কৰি ভাৰতৰ গোটেই প্ৰদেশসমূহক চোৱাচিতা কৰিছিল কেন্দ্ৰীয় শাসনৰ জৰিয়তে আৰু এই কেন্দ্ৰীয় পৰিষদখনে পৰামৰ্শ দিছিল যে কি কৰিব লাগে ভাৰতখনত কি আইন প্ৰস্তুত কৰিব লাগে আৰু কি আইন প্ৰস্তুত কৰিব নালাগে কেনেকৈ শাসন কাৰ্য চলাব লাগে আৰু কিদৰে শাসন কাৰ্য চলাব নালাগে এই কেন্দ্ৰীয় শাসনেই এটাৰ ব্যৱস্থা কৰিছিল আৰু এই ব্যৱস্থাত প্ৰথমবাৰৰ বাবে ভাৰতীয় কেইজনমান লোক তোমালোকৰ সোমাইছিল প্ৰথম ভাৰতীয় লোক এই পৰিষদখনত তোমালোকৰ সোমাবলৈ সুবিধা পাইছিল তেওঁলোক আছিল ৰাজা বাহাদুৰ দিনাকৰ ৰাও বাহাদুৰ নৰেন্দ্ৰ সিং ৰাজ বাহাদুৰ দেওনাৰায়ণ এই তিনিজনেই তোমালোকৰ ভাৰতীয় লোক প্ৰথমবাৰৰ বাবে ব্ৰিটিছ পৰিষদখনত ব্ৰিটিছে সৃষ্টি কৰা এই পৰিষদখনত তোমালোকৰ সোমাবলৈ সুবিধা পাইছিল আৰু এইটো কাৰণে হৈছিল তোমালোকৰ এইটো হৈছিল ভাৰতীয় পৰিষদ আইনখনৰ জৰিয়তে যে পোন প্ৰথমবাৰৰ বাবে ভাৰতত ব্ৰিটিছ চৰকাৰৰ ভাৰতীয় লোকসকল শাসন কৰিবলৈ সুবিধা পাইছিল ক্ষমতা এই কেন্দ্ৰীয় যিখন ভাৰতীয় পৰিষদ আইনৰ জৰিয়তে যিটো কেন্দ্ৰীয় বিধান পৰিষদ সৃষ্টি কৰিছিল তেওঁলোকৰ ক্ষমতা কি আছিল তেওঁলোকৰ ক্ষমতা ৰাজহ বিত্তীয় প্ৰতিৰক্ষা দেশীয় ৰাজ্য ব্ৰিটিছ ভাৰত ৰাজ্যৰ সীমা সুৰক্ষা এই ক্ষমতাখিনি পাইছিল ৰাজহ মানে কৰ পৰা সংগ্ৰহ কৰিব কিমান সংগ্ৰহ কৰিব বিত্তীয় ক'ত কি খৰচ কৰিব ক'ৰ পৰা টকাটো আয় কৰিব চৰকাৰখনে প্ৰতিৰক্ষা দেশখনক কেনেকৈ সুৰক্ষা কৰিব দেশীয় ৰাজ্য পুলিচ বাহিনী বা ধৰি দেশীয় ৰাজ্যখনে কেনেকৈ ক্ষমতা হ্ৰাস কৰিব আৰু ব্ৰিটিছ ভাৰতৰ সীমা সুৰক্ষাৰ দায়িত্ব এই কেন্দ্ৰীয় পৰিষদখনে লাভ কৰিছিল আৰু সেই যিসকল সদস্য আছিল সেই সদস্যসকলৰ মাজত পৰিষদৰ সদস্যসকলৰ মাজত ক্ষমতাৰ ভাগ বিতৰণো কৰিছিল যে কোনজন মানুহে কোনটো দপ্তৰ ল'ব কি কাম কৰিব মানে এটা বৰ্তমান যেনেকৈ আমাৰ মিনিষ্টাৰসকল আছিল তেনেকুৱা এটা ব্যৱস্থা কৰিছিল যে আমুক মিনিষ্টাৰে তোমালোকৰ আমুক ক্ষমতা ল'ব কোনোবাই শিক্ষা ল'ব কোনোবাই প্ৰতিৰক্ষা ল'ব কোনোবাই উদ্যোগ উন্নয়নৰ ল'ব কোনোবাই PWD ল'ব তেনেকুৱা তোমালোকৰ ব্যৱস্থা সেই সময়ত পোন প্ৰথমবাৰৰ বাবে ভাৰতীয় পৰিষদ আইনৰ জৰিয়তে আৰম্ভ কৰিছিল ইয়াৰ পিছত তোমালোকৰ পৰিষদ আইনৰ কেন্দ্ৰীয় শাসনৰ পাছতে তোমালোকৰ প্ৰাদেশিক শাসনখনত কি হ'ব যে প্ৰাদেশিক শাসনখনত ভাৰতীয় পৰিষদ আইনৰ জৰিয়তে বিধানমণ্ডল গঠন কৰিছিল মুম্বাই আৰু মাদ্ৰাজৰ প্ৰাদেশিক চৰকাৰক আইন প্ৰণয়নৰ ক্ষমতা দিছিল বিধানমণ্ডল মানে কি বিধান মানে কি আইন প্ৰস্তুত কৰা যি চৰকাৰৰ যিটো অংগই তোমালোকৰ আইন প্ৰস্তুত কৰে সেই অংগটোকে বিধানমণ্ডল বুলি কয় বিধান দিয়ে মানে তোমালোকৰ আইন প্ৰস্তুত কৰে আইন প্ৰস্তুত কৰি ক'ত কেনেকৈ প্ৰয়োগ কৰিব কি হ'ব সেইখিনি প্ৰস্তুত কৰিছিল বিধানমণ্ডলে আৰু সেই ভাৰতীয় পৰিষদ আইনৰ মতেই 1861 চনৰ পৰিষদ আইনৰ মতেই ভাৰতবৰ্ষত পোন প্ৰথমবাৰৰ বাবে বিধানমণ্ডল network problem প্ৰাদেশিক শাসনৰ তোমালোকৰ সৃষ্টি কৰিছিল প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত এখন তোমালোকৰ প্ৰাদেশিক শাসনৰ সৃষ্টি কৰি সেই প্ৰাদেশিক পৰিষদখনক বিধানমণ্ডলৰ ক্ষমতা দিছিল বিধানমণ্ডল হিচাপে গঠন কৰি সেই প্ৰদেশখনত কি আইন প্ৰস্তুত হ'ব
এই গোটেইখিনি তোমালোকৰ সেই বিধান মণ্ডলখনক দায়িত্ব দিয়া হৈছিল আৰু সেই বিধান মণ্ডলৰ জৰিয়তে ভাৰতবৰ্ষৰ ৰাজ্যসমূহত প্ৰদেশসমূহত আইন প্ৰস্তুত কৰিছিল পোন প্ৰথমবাৰৰ বাবে সেই ক্ষমতা তোমালোকক দিয়া হৈছিল মানে এটা গণতান্ত্ৰিক ভাৱধাৰা তোমালোকক সৃষ্টি কৰিবলৈ পৰিষদ আইনখনে চেষ্টা কৰিছিল এইখিনি আছিল তোমালোকৰ আমাৰ ভাৰতীয় পৰিষদ আইন 1861 চন আৰু প্ৰাদেশিক শাসনৰ ক্ষেত্ৰত বিধানমণ্ডল গঠন হৈছিল তেওঁলোকৰ লোকেল বোৰ্ডৰ সৃষ্টি কৰিছিল যেনেকৈ তোমালোকৰ নগৰসমূহত নগৰ নিগম থাকে তোমালোকৰ সৰু পৌৰসভা থাকে তাত তোমালোকৰ তেনেকুৱা সেই পৰিষদ আইনখনে কিছুমান তেনেকুৱা লোকেল বোৰ্ডৰ সৃষ্টি কৰিছিল কিন্তু কিছুমান পৰামৰ্শ যি ভাৰতীয় লোকসকলক সম্পূৰ্ণৰূপে তোমালোকৰ সামিল কৰিব পাৰে ভাৰত চৰকাৰক তেনেকুৱা পৰামৰ্শ পঠিয়াইছিল লৰ্ড কেনিঙে কিন্তু সেই পৰামৰ্শ তোমালোকৰ গ্ৰহণ কৰা নাছিল সকলো ক্ষমতা সকলো কথা তোমালোকৰ গ্ৰহণ কৰা নাছিল এটোই আছিল ভাৰতীয় পৰিষদ আইন 1861 চন মূল কথা এখিনি আছিল যে ভাৰতত পোন প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় শাসন আৰু প্ৰাদেশিক শাসনৰ এটা নিৰ্দিষ্ট কাঠামোৰ সৃষ্টি কৰিছিল পোন প্ৰথমবাৰৰ ভাৰতীয় লোকসকলক শাসন ক্ষমতাত সামিলকৰণ কৰিছিল ভাৰতীয় পৰিষদ আইন 1861 চনে কেন্দ্ৰীয় শাসনৰ সৃষ্টি কৰিছিল তাত ওপৰত ভাইসৰয় আছিল 12 জন সদস্য আছিল এই 12 জন সদস্যৰ ভিতৰত 6 জন চৰকাৰী হ'ব লাগিব আৰু 6 জন বেচৰকাৰী হ'ব লাগিব তাৰ ভাৰতীয় হ'ব পাৰিব বা ইংৰাজী হ'ব পাৰিব বেচৰকাৰী সদস্য কিজন প্ৰথম তোমালোকৰ ভাৰতীয়সকল সামিল হৈছিল ৰাজা বাহাদুৰ দিনাকৰ ৰাও বাহাদুৰ নৰেন্দ্ৰ সিং ৰাজা বাহাদুৰ দেওনাৰায়ণ তোমালোকৰ সামিল হৈছিল তেওঁলোকক ক্ষমতা দিছিল ৰাজহ বিত্ত প্ৰতিৰক্ষা দেশীয় ৰাজ্য ব্ৰিটিছ চৰকাৰৰ ৰাজ্য সীমা সুৰক্ষা দপ্তৰসমূহ তেওঁলোকৰ মাজত বিভক্ত কৰা হৈছিল প্ৰাদেশিক শাসনৰ সৃষ্টি কৰিছিল আৰু বিধানমণ্ডলৰ ক্ষমতা তোমালোকক দিছিল আৰু মুম্বাই আৰু মাদ্ৰাছক নিজে আইন প্ৰণয়ন কৰিব পৰা ক্ষমতা প্ৰদান কৰিছিল ইয়াৰ পিছত আমি পাওঁ স্থানীয় স্বায়ত্ত শাসন স্থানীয় স্বায়ত্ত শাসন মানেনো কি তোমালোকৰ এটো প্ৰথমতে চাই ল'ব লাগিব যে গণতান্ত্ৰিক শাসন ব্যৱস্থা এক উল্লেখযোগ্য দিশ হ'ল বিকেন্দ্ৰীকৰণ ভাৰতৰ দৰে এখন বিশাল দেশত কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰসমূহ দেশৰ সকলো সম্ভৱ নহয় সেইবাবে দেশখনক কিছুমান সৰু সৰু গোটত ভাগ কৰি প্ৰতিটো গোটৰ বিকাশৰ দায়িত্ব স্থানীয়ভাৱে নিৰ্বাচিত প্ৰতিনিধিসকলৰ ওপৰত ন্যস্ত কৰা হয় এই ব্যৱস্থাটোক স্থানীয় স্বায়ত্ত শাসন বুলি কোৱা হয় ভাৰতৰ গ্ৰাম্য আৰু চহৰৰ বা নগৰৰ আটাইবোৰ অঞ্চলতে স্থানীয় স্বায়ত্ত শাসন আছে এতিয়া নিজৰ অঞ্চলক নিজৰ মানুহে শাসন কৰা ব্যৱস্থাটোৰ বাবে স্থানীয় স্বায়ত্ত শাসন বৰ্তমান আমাৰ গাঁও পঞ্চায়তসমূহ পৌৰসভাসমূহ এইবোৰ হ'ল স্থানীয় স্বায়ত্ত শাসনৰ এটা উদাহৰণ কিন্তু ব্ৰিটিছৰ সময়ত পোন প্ৰথমবাৰৰ বাবে লৰ্ড মেয় নামৰ এজন ব্যক্তিয়ে লৰ্ড মেয়য়ে তোমালোকৰ স্থানীয় স্বায়ত্ত শাসনৰ কথাটো কৈছিল যে ভাৰতীয় নিজৰ মানুহসকলে নিজৰ ঠাইত নিজেই শাসন কৰিব লাগে বুলি লৰ্ড মেয়য়ে কথাটো উত্থাপন কৰিছিল আৰু তোমালোকৰ সেই ভিত্তিটো স্থাপন কৰিলে লৰ্ড ৰিপনে তোমালোকৰ পাবা কিতাপত চোৱা যে লৰ্ড ৰিপনে প্ৰথম স্থানীয় শাসন ব্যৱস্থাটো ভাৰতত সুদৃঢ়কৃত কৰিলে এতিয়া স্থানীয় স্বায়ত্ত শাসনৰ লৰ্ড মেয়য়ে স্থানীয় স্বায়ত্ত শাসনৰ বিত্তীয় বিকেন্দ্ৰীকৰণৰ প্ৰস্তাৱে ভাৰতৰ স্থানীয় স্বায়ত্ত শাসনৰ বাট মুকলি কৰিছিল লৰ্ড মেয়ৰ বিত্তীয় বিকেন্দ্ৰীকৰণৰ প্ৰস্তাৱক আঁত ধৰি লৰ্ড ৰিপনে ভাৰতৰ স্থানীয় স্বায়ত্ত শাসনৰ ভেটি নিৰ্মাণ কৰিছিল তোমালোকে চিন দিবা যে ভাৰতৰ স্থানীয় স্বায়ত্ত শাসনৰ ভেটি কোনে তোমালোকৰ নিৰ্মাণ কৰিছিল লৰ্ড ৰিপনে কিন্তু আৰম্ভণি কৰিছিল লৰ্ড মেয়য়ে
যে বিত্তীয় বিকেন্দ্ৰীকৰণ মানে কি যে নিজৰ নিজৰ ঠাইতহে তোমালোকৰ কৰ সংগ্ৰহ কৰা দায়িত্ব দিছিল আৰু সেই কৰ সংগ্ৰহবোৰ নিজৰ ঠাইসমূহ এই খৰচ কৰা দায়িত্ব দিছিল এতিয়া ধৰি লোৱা আমাৰ গোলাঘাট যেনিবা ঠাই লৰ্ড মেয়ৰে কি কৈছিল যে গোলাঘাটৰ এখন শাসন ব্যৱস্থা আছে সেই শাসন ব্যৱস্থাটোৱে তাতে বিত্তীয় সংগ্ৰহ কৰিব আৰু সেই পইচাখিনিয়ে তাৰতে চলাব আৰু যিটো ৰাহি হ'ব তোমালোকৰ কেন্দ্ৰীয় শাসনলৈ পঠিয়াই দিব এখন শাসন চলাবলৈ কৰ্মচাৰী ধেৰ লাগে বা অন্যান্য কাম কৰিব লগীয়া হয় সেই কামসমূহ কোনে কৰিব সেই ঠাইত সংগ্ৰহ কৰা ৰাজহসমূহেই তেওঁলোকৰ সেই কৰ্মচাৰীসকলক পইচা দিব আৰু বিভিন্ন কাম কৰিব আৰু যিখিনি ৰাহি হ'ব সেইখিনি কেন্দ্ৰীয় শাসনৰ ওচৰলৈ পঠাই দিব সেই ব্যৱস্থাটোকে বিত্তীয় বিকেন্দ্ৰীকৰণ বুলি কোৱা হৈছিল সেই লৰ্ড মেয়ৰৰ সময়ত আৰু লৰ্ড মেয়ৰৰ বিত্তীয় বিকেন্দ্ৰীকৰণ প্ৰস্তাৱৰ আঁত ধৰিয়েই ৰিপনে তোমালোকৰ ভাৰতত স্থানীয় স্বায়ত্ত শাসনৰ ভেটিটো নিৰ্মাণ কৰিছিল আৰু বিত্তীয় বিকেন্দ্ৰীকৰণ প্ৰস্তাৱে ভাৰতত প্ৰদেশসমূহক শিক্ষা স্বাস্থ্য পঞ্জীয়ন জেল পুলিচ আদি দায়িত্ব দিছিল এতিয়া কি কৈছিল যে সেই যিসমূহ বিশেষ ঠাই বিশেষ অঞ্চলসমূহত নিজৰ সেই ঠাইসমূহতেই তোমালোকৰ ক'ত শিক্ষা প্ৰদান কৰিব ক'ত স্কুল খুলিব ক'ত কলেজ খুলিব ক'ত হস্পিটেল খুলিব জন্ম মৃত্যু পঞ্জীয়ন কৰিব জেল কোনোবা অপৰাধী কেনেকৈ জেলত থব পুলিচ ক'ত নিয়োগ কৰিব বা পুলিচক ক'ত তোমালোকৰ নিযুক্তি দিব সেই গোটেইসমূহ দায়িত্ব সেই স্থানীয় ভিত্তিক দিবলৈ ধৰিলে আগতে কেন্দ্ৰীয় ভিত্তিক হৈছিল কিন্তু এতিয়া লাহেকে তোমালোকৰ স্থানীয় ভিত্তিক হ'বলৈ আৰম্ভ কৰিছিল বিত্তীয় বিকেন্দ্ৰীকৰণৰ জৰিয়তে আৰু স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে লৰ্ড ৰিপনৰ ভাৰতৰ স্থানীয় স্বায়ত্ত শাসনৰ নিৰ্মাণ কৰাৰ উদ্দেশ্য আছিল যে ভাৰতীয়সকলৰ মাজত ৰাজনৈতিক শিক্ষা বিস্তাৰ কৰা আৰু ভাৰতীয়সকলক প্ৰশাসনৰ অংশীদাৰ কৰা এটা হিচাপত যে ব্ৰিটিছে নিজৰ দায়িত্বসমূহ গোটেইসমূহ ভাৰতীয় লোকৰ হাতত অৰ্পণ কৰিবলৈ এটা পৰিৱেশ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিল যাতে ভাৰতীয় লোকসকলে নিজৰ মাজত নিজকে নিজে শাসন কৰিব পৰা এটা ক্ষমতা তোমালোকৰ শিক্ষা লাভ কৰে আৰু স্থানীয় স্বায়ত্ত শাসনৰ উদ্দেশ্য আছিল সেইটোৱে লৰ্ড ৰিপনৰ ভাৰতীয়সকলৰ ৰাজনৈতিক শিক্ষা বিস্তাৰ কৰিব আৰু ভাৰতীয় প্ৰশাসনৰ ভাৰতীয়সকলক অংশগ্ৰহণ কৰিব কৰাটো এই আছিল ভাৰতীয় লৰ্ড ৰিপনৰ স্থানীয় স্বায়ত্ত শাসনৰ উদ্দেশ্য স্থানীয় স্বায়ত্ত শাসনৰ যিটো প্ৰস্তাৱ 1982 চনৰ যিটো প্ৰস্তাৱ আছিল গ্ৰামাঞ্চলৰ ক্ষেত্ৰত কি কৈছিলনো যে গ্ৰামাঞ্চলৰ ক্ষেত্ৰত কি সৃষ্টি কৰিছিল তোমালোকৰ প্ৰদেশৰ তলত থাকিব জিলা আৰু জিলা বা মহকুমাৰ লোকেল বোৰ্ড থাকিব আৰু একেবাৰে তলত থাকিব লাট বা প্ৰাথমিক বোৰ্ড প্ৰদেশ থাকিব প্ৰদেশৰ ওপৰত কেন্দ্ৰ থাকিব কেন্দ্ৰৰ তলত প্ৰদেশ থাকিব জিলা থাকিব আৰু মহকুমা লোকেল বোৰ্ড থাকিব আঞ্চলিক পৰিষদ থাকিব আঞ্চলিক পৰিষদ তলত থাকিব লাট তাৰমানে ক্ষমতাসমূহ লাহে লাহে একেবাৰে লাটলৈকে তোমালোকৰ লৈ যোৱা হৈছিল মহকুমাৰ লোকেল বোৰ্ডলৈকে লৈ যোৱা হৈছিল আৰু তাতেই তোমালোকৰ ৰাজহ কেনেকে সংগ্ৰহ কৰিব শিক্ষা ক'ত দিব এই গোটেই ব্যৱস্থা কৰি তাৰ যিসমূহ কৰ সংগ্ৰহ কৰিবলৈ দিছিল সেই কৰ আধাৰতেই গোটেই কামসমূহ তোমালোকক কৰিবলৈ চেষ্টা কৰিছিল স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে যে নগৰাঞ্চলত কি চেষ্টা কৰিছিল তোমালোকৰ প্ৰদেশৰ তলত থাকিব নগৰ আৰু নগৰপালিকা বা পৌৰসভা ৭৫জন সদস্য থাকিব সভাপতিজনক প্ৰয়োজন সাপেক্ষে নিৰ্বাচন কৰিব পাৰিব ৭৫জন সদস্য থাকিব ডাঙৰ নগৰসমূহত নগৰপালিকা থাকিব বা সৰু নগৰ তোমালোকৰ টাউনসমূহত তোমালোকৰ পৌৰসভা থাকিব আৰু ডাঙৰ তোমালোকৰ টাউনসমূহত নগৰসমূহত নগৰপালিকা থাকিব ধৰি লোৱা গুৱাহাটীত নগৰপালিকা আছে গোলাঘাটত তোমালোকৰ পৌৰসভা আছে কাৰণ গুৱাহাটীখন ডাঙৰ গোলাঘাটখন পৌৰসভা সেই সময়ত ব্ৰিটিছৰ সময়তো তেনেকুৱা কৰিছিল যিখন ডাঙৰ তাত নগৰপালিকা সৃষ্টি কৰিছিল আৰু যিবোৰ সৰু টাউন এটা নিৰ্দিষ্ট এটা জনসংখ্যাৰ হিচাপ আছে
এই জনসংখ্যা হিচাপত তোমালোকৰ ধৰি লোৱা তোমালোকৰ 50,000 ওপৰত থকা সমূহ 1 লাখ থকা সমূহ তোমালোকৰ নগৰপালিকা বুলি কোৱা হ'ব 1 লাখ বা তলত থকা সমূহক তোমালোকৰ পৌৰসভা বুলি কোৱা হ'ব তেনেকুৱা ভাগ কৰি লোৱা হৈছিল এই সময়ত নগৰপালিকা আৰু পৌৰসভাৰ এই ধাৰণাটো আনি দিলে লৰ্ড ৰিপনৰ স্থানীয় স্বায়ত্ত শাসনৰ প্ৰস্তাৱে কিন্তু কিছুমান প্ৰস্তাৱ ভাৰতৰ সচিবে এই লৰ্ড ৰিপনৰ যিসমূহ প্ৰস্তাৱ যে ভাৰতীয় লোকসকলক শাসন ক্ষমতাত চামিল কৰা যিটো প্ৰস্তাৱ লৰ্ড ৰিপনৰ সেই সময়ত ভাৰত সচিবে যিজনে ভাৰতক চোৱা চিতা কৰে যিজনৰ ব্ৰিটিছ সংসদৰ সদস্যই ভাৰতৰ কাম কাজবোৰ চোৱা চিতা কৰে সেইজনক ভাৰত সচিব বুলি কোৱা হয় আৰু সেই ভাৰত সচিবে লৰ্ড ৰিপনৰ যিসমূহ প্ৰস্তাৱ স্থানীয় স্বায়ত্তশাসনৰ প্ৰস্তাৱ সেইবোৰ সম্পূৰ্ণৰূপে নাকচ কৰি দিছিল যদি সেই প্ৰস্তাৱ গ্ৰহণ কৰা হয়তেন ভাৰতীয় লোকসকলৰ প্ৰশাসনিক ক্ষেত্ৰত আৰু ৰাজনৈতিক ক্ষেত্ৰত যথেষ্ট আগুৱাই থাকিলেহেঁতেন আৰু যথেষ্ট কাম কৰিব পাৰিলেহেঁতেন বা যথেষ্ট শিক্ষিত হ'লহেঁতেন কিন্তু তেওঁলোকে সেই সময়ৰ ভাৰত সচিবে লৰ্ড ৰিপনৰ এই প্ৰস্তাৱসমূহ গ্ৰহণ নকৰাৰ কাৰণেই ভাৰতীয় লোকসকলক বৰ্তমান বহুত পিছুৱাই থাকি কিন্তু সেই সময়ত যদি কৰিলোহেঁতেন আগুৱাই উদ্দেশ্য আছিল সেইটোৱেই যে ভাৰতীয়সকলক ইংৰাজৰ উদ্দেশ্য আছিল সেইটোৱেই কিন্তু ইংৰাজৰ কিছুমান ব্যক্তিয়ে তোমালোকৰ ভাৰতীয় লোকসকলক উন্নতি কৰিবলৈ চেষ্টা কৰিছিল কিন্তু ব্ৰিটিছৰ যিখন চৰকাৰ সেইখনে ভাৰতীয় লোকসকলক শিক্ষিত কৰিবলৈ যিমান চেষ্টা কৰিব লাগিছিল সিমান চেষ্টা কৰা নাছিল কাৰণ মানুহ শিক্ষিত হৈ গ'লে তোমালোকৰ শাসন কৰিবলৈ দিগদাৰ হয় চৰকাৰে যি মন যায় তাকে কৰিব নোৱাৰে অকল ভাল কামটোহে কৰিব পাৰে বেয়া কাম এটা কৰিব নোৱাৰে কাৰণেই তোমালোকৰ ব্ৰিটিছ চৰকাৰ এখনে শাসনৰ সুবিধাৰ্থেই ভাৰতীয় লোকসকলক শিক্ষিত নকৰিছিল কিন্তু ভাৰতত থকা কিছুমান ব্যক্তি ইংৰাজ ব্যক্তি যেনে লৰ্ড ৰিপন হওক লৰ্ড কেনিং হওক তোমালোকৰ লৰ্ড মেয়ৰে হওক তোমালোকৰ তেনেকৈ ভাৰতীয় লোকসকলক শাসন ব্যৱস্থাত চামিল কৰি ভাৰতীয় লোকসকলক প্ৰশাসনিক আৰু ৰাজনৈতিক শিক্ষা দিবলৈ চেষ্টা কৰিছিল এতিয়া সেই ব্যৱস্থাৰ আধাৰতেই বৰ্তমানৰ তোমালোকৰ সেই ব্যৱস্থাৰ আধাৰতেই বৰ্তমান যিটো পৰিস্থিতি ভাৰতৰ স্থানীয় স্বায়ত্ত শাসন আছে সেই স্থানীয় স্বায়ত্ত শাসনটো সৃষ্টি কৰিছিল কি কৰিছিল তোমালোকে চোৱা যে বৰ্তমান সময়ত যিটো বিকেন্দ্ৰীকৰণ পদ্ধতি সেই লৰ্ড ৰিপনৰ যিটো প্ৰস্তাৱ আছিল তাৰ বহুত মিল আছে আৰু সেই প্ৰস্তাৱ যোগেদি তোমালোকৰ ভাৰতৰ স্থানীয় স্বায়ত্ত শাসনৰ আজি প্ৰায় 150 বছৰ যিটো সৃষ্টি কৰিব বিচাৰিছিল বৰ্তমান অৱস্থাত ভাৰতত সেই ব্যৱস্থাটোৱেই প্ৰচলন আছে স্থানীয় স্বায়ত্ত শাসনৰ ক্ষেত্ৰত বা ক্ষমতা বিকেন্দ্ৰীকৰণৰ ক্ষেত্ৰত কি আছে ভাৰতৰ বৰ্তমান চোৱা ওপৰত তোমালোকৰ একেবাৰে ভাৰত চৰকাৰখন আছে ভাৰত চৰকাৰ মানে কেন্দ্ৰীয় চৰকাৰখন আছে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰসমূহ আছে ৰাজ্য চৰকাৰসমূহত তোমালোকৰ কিছুমান ডিভিজনৰ ভাগ কৰি থোৱা আছে আমাৰ অসমত যেনেকৈ উজনি নামনি মধ্য অসম তেনেকুৱা কিছুমান ডিভিজনত ভাগ কৰি থোৱা আছে আকৌ তাৰ তলত তোমালোকৰ কিছুমান জিলা ভাগ কৰি থোৱা আছে জিলাত তোমালোকৰ জিলা পৰিষদ থাকিব জিলা পৰিষদৰ তলত তোমালোকৰ ব্লক থাকিব ব্লকৰ তলত তোমালোকৰ গ্ৰাম পঞ্চায়ত থাকিব যদি তোমালোকৰ গাঁও হয় যদি নগৰ হয় মিউনিচিপালিটি বৰ্ড থাকিব মহানগৰপালিকা থাকিব মহানগৰ হলে মহানগৰপালিকা থাকিব আৰু যদি নগৰ হয় তেতিয়াহ'লে নগৰপালিকা থাকিব মিউনিচিপালিটি থাকিব যদি সৰু নগৰ তোমালোকৰ হয় তাত তোমালোকৰ নগৰ পঞ্চায়ত থাকিব আৰু নগৰ পঞ্চায়তৰ বা এই সময়ৰ তলত তোমালোকৰ ৱাৰ্ড থাকিব সেই যে লৰ্ড ৰিপনে যিটো ক্ষমতা বিকেন্দ্ৰীকৰণৰ পদ্ধতি আনিবলৈ চেষ্টা কৰিছিল তাৰ আধাৰতে বৰ্তমানো
ভাৰতত ক্ষমতা বিকেন্দ্ৰীকৰণৰ পদ্ধতিটো বা ব্যৱস্থাটো প্ৰচলন হৈ আছে। মই সেইকাৰণে তোমালোকক ক্লাছত কৈছিলো যে ব্ৰিটিছে যি নকৰিলেও ভাৰতত এটা সুসাংগঠনিক ব্যৱস্থা এটা প্ৰচলন কৰি চাবলৈ চেষ্টা কৰিছিল, গণতান্ত্ৰিক ভাৱধাৰা এটা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল। এই যে তোমালোকৰ স্থানীয় স্বায়ত্ত শাসনে দেশখনক গণতান্ত্ৰিক কৰাত বহুত সুবিধা কৰে, বা গণতান্ত্ৰিক পদ্ধতি মূল পদ্ধতি আধাৰেই হ'ল তোমালোকৰ স্থানীয় স্বায়ত্ত শাসন। সকলো লোকে শাসন ব্যৱস্থাত অংশগ্ৰহণ কৰিব পৰাটোৱেই হ'ল গণতান্ত্ৰিক পদ্ধতি বা গণতান্ত্ৰিক চৰকাৰৰ এটা মূল বৈশিষ্ট্য। সকলো লোকে তোমালোকৰ গণতন্ত্ৰত অংশীদাৰ ল'ব পৰা, আৰু এই সকলো লোকে গণতন্ত্ৰত অংশীদাৰ ল'ব পৰা ব্যৱস্থাটোৱে হ'ব স্থানীয় স্বায়ত্ত শাসন। আৰু স্থানীয় স্বায়ত্ত শাসন ভাৰতত লৰ্ড ৰিপন, লৰ্ড মেয় আদিৰ দৰে ব্যক্তিয়ে তোমালোকৰ সৃষ্টি কৰি থৈ যাবলৈ চেষ্টা কৰিছিল। হ'ব, আজিলে হ'ব, পাছত আকৌ আমি কাইলৈ শেষ কৰিম। এতিয়া সময়ো শেষ হ'ব। তোমালোকে কাম কৰিবা, যিখিনি অনুশীলনী প্ৰশ্ন আছে এতিয়ালৈকে যিমান দেখো হ'ল, সেই অনুশীলনী প্ৰশ্নখিনি তোমালোকে কৰিবা। কিন্তু তোমালোকে কাম এটা কৰিবা, তোমালোকে হোৱাটছএপত পঠিয়াই নিদিবা, তোমালোকৰ বহী এখনত সেইবোৰ লিখি থবা। এইদিনতে যেতিয়া আমি লকডাউন অকণমান স্থিমিত হ'ব, আমি তোমালোকক বহীবোৰ বিচাৰিম, আৰু বহীবোৰ বিচাৰি তোমালোকৰ সেইমতে তোমালোকৰ মাৰ্কিং কৰা হ'ব। তোমালোকৰ সেইমতেই মাৰ্কিং কৰা হ'ব যে কোনে কিমান পাব। যদি পৰীক্ষা নহয়ও, এক্সামৰ পৰীক্ষা নহয়ও, লকডাউন যদি হৈ থাকে, তেতিয়া মই সেই ক্লাছৰ বহীৰ ওপৰতে তোমাৰ ভিত্তি কৰি তোমালোকক নম্বৰ দিয়া হ'ব। সেইকাৰণে তোমালোকে হোৱাটছএপ পঠিয়াই নিদিবা, কাৰণ হোৱাটছএপ পঠিয়াই দিয়াৰ লগে ফোনৰ মেমৰিও ভৰ্তি হৈ যাব।